সুপ্ৰভাত সকলোকে। ৰাতিপুৱাই মানে এটা দুখৰ খবৰ, আৰু খবৰটো মানে ককা ঢুকালে। ৰাতিপুৱা 4:45 মানত ভাইটিয়ে মানে ফোন কৰিছে, মামা ল'ৰা ভাইটিয়ে, যে মামা ককা ঢুকালে। আমাৰ মানে মামা ককা, মামাৰ শাহুমাৰ মোমায়েক তাৰমানে ঢুকালে। আৰু নাই বুলিলে ধৰক নায়েই, গুচি গ'ল। আৰু বয়সস্থ মানুহ এজন আমাৰ পৰিয়ালত আছিলে, তেখেতে আছিলে। মা দেউতা কোনো নায়েই, কিন্তু ককাই আছিলে। এতিয়া ককাও আজি নাই, গুচি গ'ল। আৰু বয়স হৈছিলে, কিন্তু বয়স হ'লেও ধৰক ঘৰখনৰ যেতিয়া বয়সস্থ পৰিয়ালত বয়সস্থ যেতিয়া মানুহ এজন থাকিব, ঘৰৰ ধৰক এটা মুদচৰ গতে কিবা নহয় কিবা এটা সাহস থাকে। এতিয়াও নাই। গাটো বাৰু অসুস্থ আছিলে যদিও চলি ফুৰি আছিলে। সেইদিনাখন আমি গৈছিলোঁ, তেতিয়া মানে মই ভিতৰলৈ সোমাই তেনেকৈ যাব নোৱাৰিলোঁ, ল'ৰাটোক কোচত লৈ থকাৰ কাৰণে। মামাৰ ঘৰত সোমালোঁ, ককাৰ ওচৰলৈ তেনেকৈ যাব নোৱাৰিলোঁ। তথাপিতো দূৰৰ পৰাই তেনেকৈ কথা বতৰা পাতিলোঁ। ককায়ো আহিব পৰত আমাক তেনেকৈ ননদ আহিছিলে, জোঁৱাই আহিছিলে। তাৰপিছত মামাই তেতিয়া ভাত খাবলৈ মাতিছিলে, আমি তালৈ গৈছিলোঁ। ককাই তেতিয়া আমি আহিব পৰত আহোঁ বুলি ক'লত গাড়ীখনৰ ওচৰত আনি মানে কৈছেহি যে ভালকৈ যাবা। সেই যে কথাষাৰ কৈছে ধৰক, সেই কথাষাৰ ক'বলৈকে মানুহ নাইকিয়া হ'ল। যিমানে যি নহওক, ককাৰ মনত এটা আমাৰ প্ৰতি এটা ধৰক হেৰি আছে। আৰু আহিব পৰা যেনে কষ্টকৈ হ'লেও ষ্টেপেদি নামি আহি গাড়ীখনৰ ওচৰত কৈছে যে ভালকৈ যাবা, আৰু কিবা এটা কৈছিলে তেনেকৈ। সেইখিনি কথা ক'বলৈকে মানুহ নাইকিয়া হ'ল। সেইটোকে বেয়া লাগিছে মনটো। আমাৰ এখেতলোক এতিয়া গৈছে, তালৈকে গ'ল। ল'ৰা দুটা, দাদা, এওঁ তালৈ গ'ল। মই যাম বুলি ভাবিছিলোঁ, যাব নোৱাৰিলোঁ, যিহেতুকে ল'ৰাটো শুই আছে। আৰু তাৰো গাটো ইমান ভাল নহয়, তাৰ লগত লাগি থাকিবলৈ। আৰু যোৱাৰ লগে লগে ধৰক তাৰ কষ্ট বেছি হয়, আৰু সেইকাৰণে মই নগ'লোঁ। মনটো বেয়া লাগিছে, যাবলৈ মন আছিলে, কিন্তু যাব পৰা নাই। আমাৰ ঘৰৰ পৰা বিশেষ দূৰ নহয়। মা মানে মামাৰ ঘৰতে ডাঙৰ হোৱা, মামাহঁত মামাৰ ঘৰতে ডাঙৰ হোৱা। আৰু সেই মামা ককাৰ লগতে থাকিয়ে বিয়া বাৰু দিয়া কৰা সকলোখিনি হ'ল। আৰু মামা ককাৰ ঘৰৰ লগত আমাৰ এটা বেলেগ এটা সম্পৰ্ক বৰ্তমান। আৰু সেয়াই নিজৰ মানে এতিয়া মামাৰ ঘৰ মানে আমাৰ মামাৰ ঘৰলৈ যোৱাৰ আগতে লাগে, তেনেকুৱা হয়। আৰু সেইটোৱে মানে সেয়া ইয়াৰ পৰা মানে মাত শুনিছোঁ। ককা যিহেতু মানে এজন সমাজত আগবাঢ়ি থকা ব্যক্তি, আৰু বহুতখিনি ভগত গান মানুহৰ পৰা বহুতখিনি। আৰু এতিয়া মানে সেই ৰাইজে মানে এতিয়া খৰি দিবলৈ আনোতে খোলতাল বজাই তেনেকৈ আনিছে। মই ঘৰৰ পৰা শুনি আছোঁ, কিন্তু যাব পৰা নাই। আৰু যিহেতুকে খোলতালৰ মাত আমাৰ ঘৰলৈ আহি আছে, যাবলৈ যে নোৱাৰিলোঁ, সেইটো কাৰণে মনটো বেয়া লাগিছে। কিন্তু মোৰো উপায় নাই মানে, কাৰণ ল'ৰাটো এটা মানে অসুখত ভুগি আছে। তাক মানে কষ্ট দিয়াটো মোৰ মানে ডাঙৰ এটা কষ্ট। সেইকাৰণে এখেতলোক কৈছে, মনত সান্তনা দিব লাগিব যে হ'ব, এওঁলোক কৈছে যেতিয়া যাব পৰা নাই। আৰু আমাৰ মানে আগৰ মোৰ ভিডিঅ' চাল দেখিব, আমাৰ নামঘৰ ওচৰতে মামাৰ ঘৰ, আৰু নামঘৰ ভাগো ককাই বহুত লাগি ভাগি প্ৰতিষ্ঠা কৰা নামঘৰ ভাগ। এতিয়া আমি নামঘৰলৈ গ'লে মামা ককাৰ ঘৰত নোসোমোৱাকৈ মানে নামোৱেই মানে। এতিয়া খৰি দিবলৈ আনিছে, খোলতালৰ মাত আহি আছে, সেইটো কাৰণে বেয়া লাগিছে। মইনাই মোক বজাৰ নিচিনা সি মানে মায়ে চাবলৈ মন আছিলে, আহিবলৈ মন আছিলে। সেইটো কাৰণে মইনাই মানে অকণমান ভিডিঅ' কমেণ্ট দিছে যে কেনেকৈ যোৱাকালি মানে প্ৰেছাৰ ষ্ট্ৰকে হ'ল ককাৰ। মানে প্ৰেছাৰ ষ্ট্ৰক হ'ল, গোলাঘাট নিলে, যোৰহাট নিছিলে, নাপালেগৈ। আৰু দেৰগাঁও মানতে কিজানি ঢুকালে নেকি। তাৰপিছতে এতিয়া আৰু কষ্ট নাখালে, বাৰু কষ্ট তেনেকৈ নাখালে। সেয়াই বয়সত মানে এটা ডেইলি এটা হেৰি হৈ থাকিবই, কিন্তু ধৰক পৰি যিখিনি কষ্ট খাই থাকে সেইখিনি নাখালে। যেন উদাৰ মনৰ ব্যক্তি, আৰু সেইকাৰণে মানে তেনেকৈ কষ্ট ভুগি নাথাকিলে, ভালকৈ তেখেত গুচি গ'ল। আৰু
আজি ভাগিনজনীৰ জন্মদিন আছিল। ভাগিনজনীৰ জন্মদিন ৰাতিপুৱা মই বাৰ্থডে উইচটো কৰিছোঁ মানে, তাৰপিছতে মানে খবৰটো আহিছে। কাইলৈ আমাৰ সৰুখনৰো তেনেকৈ মানে জন্মদিন। আমি আঠখিলা নামঘৰ যাম বুলি ভাবি আছিলোঁ, কিন্তু এতিয়া নহ'ব। ৰাতিপুৱা গা পা ধুই কৰি ল'লোঁ। গা পা ধুই কৰি যিহেতুকে ল'ৰাটো ঘৰত কোনো নাথাকিলে মানে মোৰ বহুত অসুবিধা হয়। তাৰপিছত সি কান্দিব কৰিব বুলি ঘৰত এখেতলোক যদি চব থাকে তেতিয়া মানে ধৰি দিলে মই গা পা ধুই পেলাই সেইকাৰণে সেয়া শুই উঠি প্ৰথমতে গা পা ধুই ল'লোঁ। তাৰ ওচৰত থাকিব লাগিব বুলি তাৰপিছত এখেতলোকক তালৈ পঠাইছোঁ। গ'ল আৰু মানে আজি আঘোণৰ সোমবাৰ 7 তাৰিখ, আঘোণৰ 7 তাৰিখে, তাৰপিছত হেৰি হ'ব 24 তাৰিখ নৱেম্বৰ 24 তাৰিখ, আঘোণৰ 7 তাৰিখে মানে ককা আৰু আমাৰ মাজৰ পৰা নাই, তেখেত বৈকুণ্ঠ পৰায়ণ হ'ল। এইখিনিয়ে মানে মনত দুখ লাগিছে, লাগিবই। ধৰক মানুহ জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে, সেইখিনি তেখেত গ'লগৈ।